শ্রীকৃষ্ণের সান্নিধ্যে বারে বারে উঠে পারেছে প্রভু তুমি বৈকুণ্ঠলে না যাবা উদ্ধবে কৈছে যে মই বৈকুণ্ঠলে যাবই লাগিব পৃথিৱীত তেতিয়াহে মংগল হ'ব উদ্ধৱে প্ৰভুক এটা চুক্তি দিছে যে প্ৰভু তুমি যদি বৈকুণ্ঠলে যোৱাটো সঁচাকৈ চিৰন্তন সত্য তুমি যদি বৈকুণ্ঠলে যাবই লাগে মোকো লগত লৈ তেতিয়া ভগৱানে উদ্ধৱক কৈছে যে উদ্ধৱ তুমি নাথাকিবা আৰু তুমি যেতিয়াই বিচৰা মই তেতিয়াই তোমাৰ ওচৰলৈ উদ্ধৱৰ সংশয় হৈছে প্ৰভু সেইটোতো যেতিয়া অসম্ভৱ মই যেতিয়া বিচাৰিম তুমি মোৰ ওচৰলৈ লৰি আহিবা সেইটো অসম্ভৱ কাৰণ মই ইয়াৰ জ্বলন্ত প্ৰমাণ পাইছোঁ আৰু কি প্ৰমাণ পাইছোঁ পৰৱৰ্তী সময়ত উল্লেখ হৈ যাব আপোনালোকে জানে প্ৰভুৱে বাৰে বাৰে উদ্ধৱক কৈছে যে তুমি নাকান্দিবা মই বৈকুণ্ঠলৈ যোৱাৰ পিছত কি হ'ব জানা উদ্ধৱে কৈছে মই একো নাছোঁ মই গ'লে লোকত মিলিবই হয় এই যে মানুহবিলাকে দেখিছে মোৰ সন্মুখত মই যিদিনা বৈকুণ্ঠলৈ গৈছিলোঁ মানুহৰ মাজত অমংগল হ'ব আৰু মই ক'ত থাকোঁ উদ্ধৱে কৈছে প্ৰভু আপুনি দ্বাৰকাত থাকে তুমি জানো দ্বাৰকাৰ বিষয়ে জানা উদ্ধৱে কৈছে মই প্ৰভু একো নাজানো তেতিয়াহ'লে শুনা দ্বাৰকাৰ কি অৱস্থা উদ্ধৱ একান্তভাৱে উদ্ধৱে শুনিছে যে প্ৰভুৱে কি ক'ব এতিয়া যে দ্বাৰকা নগৰ মই যিদিনা গুচি যাম মানুহৰ মাজত অমংগল হ'ব দ্বাৰকা নগৰখন সাগৰত ডুব যাব হয় কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীত কলিয়ে সন্ত্ৰাস সৃষ্টি কৰিলে মানুহৰ মাজত অপায় অমংগল আৰম্ভ হ'ল মানুহৰ মাজত দুখ দুৰ্দশা বৃদ্ধি হ'ল দ্বাৰকা নগৰত বানপানী হ'ল আজিও নৌকাৰে বা দ্বাৰকা সাগৰত ডুব গ'ল প্ৰভুৱে আৰু ভয়ংকৰ তথ্য দিছে শ্ৰীমদ ভাগৱতৰ 11 স্কন্ধত পৃথিৱীত দুৰ্জনক কলি গুচি আছে হয় ধৰ্মত পৃথিৱী কলি নপ্ৰদান হয় মানুহৰ মাজত আচাৰ নীতি নাইকিয়া হ'ব আমাৰ এটা পৰম্পৰাগত শব্দ এটা আছে মই নামৰ মাজত ক'ব নাপায় তথাপিতো কৈছোঁ যে নেপায় দেই আমুক নকৰিবি নেপায়টো উঠাই দিলে আজিকালি চাবচোন এই নেপায়টো উঠাই দিয়াৰ কাৰণে ৰোগ ব্যাধি বৃদ্ধি হ'ল আমাৰ গুৰু শিষ্যৰ সম্বন্ধ নাইকিয়া হ'ল পিতা পুত্ৰৰ সম্বন্ধ নাইকিয়া হ'ল পৃথিৱীত দুৰ্জনকলি গুচিবি আচাৰ নীতি নাইকিয়া হ'ল মানুহৰ মাজত হয়ব অধৰ্মত প্ৰীতি কলিৰ প্ৰধান ইমান ধুনীয়াকৈ হোমৰ গুৰিত হাঁচি কৰি মানুহগৰাকীক মানুহজনে আনে ৰাতিপুৱাৰ আগমুহূৰ্তত সেই মানুহগৰাকীয়ে বেলেগ মানুহ লগাই নিজৰ মানুহটোক টেটু চপাতি মাৰি পেলাই এইবিলাক আজিকালি চলি আছে আৰু সেইজন স্বামীয়ে নিজৰ মানুহজনীক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে জন্ম দিয়ে ৰাতিপুৱালৈ কোনোবাই জানিব বুলি ল'ৰাটো টেটু চপাতি মাৰিছে মাতৃহীন ইমান হিংসুক হৈ গৈছে আমি পৃথিৱীবিলাক ইমান হিংসুক হৈ গৈছোঁ পৃথিৱীত দুৰ্জনকলি গুচিবি আচাৰ ঈশ্বৰে নিজে কৈ থৈ দিছে শ্ৰীমদ ভাগৱতত পৃথিৱীত কলিয়ে সকলোকে গ্ৰাস কৰিব আচাৰ নীতি নাইকিয়া হ'ব সমাজত কি হ'ব পৃথিৱীত দুৰ্জনকলি গুচিবি আচাৰ কৰিব অধৰ্মত পৃথিৱী কলিৰ প্ৰজা মানুহবিলাক অধৰ্ম
খুব ভয় লাগিছে মোকো তুমি বৈকুণ্ঠলৈ লৈ যোৱা তুমি মোক এনেকুৱা অপায়মলৰ ভৰা সংসাৰত থৈ নাযাবা তেতিয়া ভগৱানে কৈছে সেই উঠা তোমাক মই কাষতে বহাই বৈকুণ্ঠলৈ লৈ যাব পাৰোঁ কিন্তু তোমাৰ পৃথিৱীত দায়িত্ব আছে দায়িত্ব হ'ল কি আজি যে আইতাগৰাকীয়ে দেউতাক এৰি থৈ গুচি গ'ল কিয় গুচি গ'ল লগত লৈ গ'লহেঁতেন কাৰণ পৃথিৱীত মানুহৰ দায়িত্ব আছে যেতিয়া কৰ্তব্য শেষ হ'ব তেতিয়া নিজে মহাপ্ৰভুৱে নিয়তি হৈ মানুহৰ ওচৰলৈ আহিব তেতিয়া নিজে নিয়তিয়ে জীৱক আহ্বান কৰিব মৃত্যুক বিচাৰি যাব নালাগে মৃত্যুৱে নিজে বিচাৰি আহিব ঈশ্বৰে নিজে কৈছে তুমি আমি দুয়োগলে মিলিব লুপ্ত হৈব কেন ইটো ভকতিৰ মই যদি তোমাক লৈ যাওঁ সত্যত পৃথিৱীৰ প্ৰতি আছে মানুহৰ মাজত এতিয়া দয়া নাই ধৰ্মৰ 4টা পাত অৰ্থাৎ 4খন খুৰা ধৰ্মত সত্য শৌচ দয়া ক্ষমা আজিকালি ক্ষমা নাই অকণমান কথাতে মানুহে মানুহক হত্যা কৰিব পাৰে মানুহ মৰাটো সাধাৰণ কথা আজিকালি ক্ষমা নাই কোনেও কাকো ক্ষমা নকৰে কোনেও কাকো দয়া নকৰে দয়া আৰু ক্ষমা দুয়োটা নাইকিয়া শৌচাচাৰ ৰীতি নীতিবিলাক মানুহৰ মাজত নাইকিয়া হৈ গ'ল গতিকে সেইবিলাক আমি এৰিলোঁ কিন্তু পৃথিৱীখন যে ব্ৰতি আছে কিয় ব্ৰতি আছে আজি এখেতসকলৰ গৃহত এনেকুৱা মংগলময় অনুষ্ঠান কৰিছে আপোনালোকৰ ৰাতিপুৱা দায়িত্ব নাই সকলোৰে ৰাতিপুৱা নিজৰ নিজৰ দায়িত্ব আছে টোপনি ক্ষতি কৰি যে কিয় আহিছে মানুহ ঘৰত অনুষ্ঠানটো সুস্থ বৃদ্ধি হ'ব লাগে মানুহ ঘৰৰ মংগলময় কৰ্মভাগে ঈশ্বৰ সমৰ্পণ হ'ব লাগে সকলোৰে উদ্দেশ্য হ'ল সেইটোৱে হৈছে সত্য আপোনাসকলেই হৈছে সত্যৰ প্ৰতীক আপোনাসকলৰ মাজতে প্ৰভু ভগৱন্ত বিৰাজমান হৈছে আৰু সেইকাৰণে পৃথিৱী ব্ৰতি আছে মানুহৰ বাবে তেতিয়া ভগৱান তেওঁ উদ্ধৱক কৈছে যে প্ৰভু তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা ভকতৰ কি মিলাই হ'ব তুমি নাযাবাচোন নাযাবা আমাক এৰি মোক প্ৰভু দেহ নাযাবা উদ্ধৱৰ সংশয় হৈছে কিয় সংশয় হৈছে জানে ভগৱানে কৈছে যে তুমি মোক যেতিয়াই বিচৰা মই যেতিয়াই তোমাৰ ওচৰলৈ আহিম উদ্ধৱে প্ৰভুক কেনেকৈ বিশ্বাস কৰিব কাৰণ তুমি গোপিনীসকলক ক'লা যে মোৰ কংস মোৰ মামা গোপিনীসকলে সংশয় হৈছে কংস তোমাৰ কেনেকৈ মামা হয় কংসই তোমাক ইমান অত্যাচাৰ কৰিছে গোপিনীসকলক তথাপিও প্ৰভুৱে কৈছে নহয় তোমালোকে তেনেকৈ বেয়াকৈ কংসক নাভাবে প্ৰভুৱে কাকো বেয়াকৈ নাভাবে সেইকাৰণে আচলতে প্ৰভুৰ কাহিনী আমাক কৈছে তুমি কাকো শত্ৰু বুলি নাভাবিবা আমি যে ইজনে সিজনৰ বদনাম আচলতে বদনাম গাব নাপায় ঈশ্বৰে গাবলৈ মানা কৰিছে গোপিনীসকলক ঈশ্বৰে কৈছে যে কংসৰ কথা বেয়াকৈ নকবা কংস মোৰ নিজৰ মামাই ধনুযজ্ঞ পাতিছে মই চাবলৈ যাবই লাগিব গোপিনীসকলক ক'লে যে মই ধনুযজ্ঞলৈ যাম কিন্তু আকৌ তোমালোকৰ ওচৰলৈ আহিম যি প্ৰভুৱে বৃন্দাবনৰ পৰা মথুৰালৈ আহিলে আকৌ কিন্তু প্ৰভু মথুৰালৈ উভতি যাবলৈ সময় নহ'ল এদিন প্ৰভুৰ হঠাতে মনত পৰিলে গোপিনীসকলৰ কি হৈছে অৱস্থা এতিয়া উদ্ধৱক ক'লে যাচোন তুমি বৃন্দাবনৰ পৰা আহাগৈ কৃষ্ণ কথা ৰক্ষা কৰি উদ্ধৱ বৃন্দাবনলৈ আহিলে শ্ৰীমদ ভাগৱতত সেইটো এটা শংকৰদেৱ গুৰুজনে কীৰ্তনত এটা খুব সুন্দৰভাৱে কৈছে গোপী উদ্ধৱ সংবাদ এতিয়া গোপিনীসকলে কি কৰিলে কৃষ্ণ আহিব বুলি বাট চাই আছে হঠাৎ বৃন্দাবনত যেতিয়া উদ্ধৱক দেখিলে গোপিনীসকলে উদ্ধৱক গবা মাৰি দিলে উদ্ধৱৰ অৱস্থা অস্থিৰ হৈ গ'ল শ্ৰীকৃষ্ণ বুলি ভাবিলে উদ্ধৱে সেইকাৰণে উদ্ধৱে কৈছে যে প্ৰভু মই বৃন্দাবনলৈ গৈ যিটো দেখিলোঁ তুমি নথকা অৱস্থাত মোৰতো একে গতি হ'ব তুমি মোকতো এৰি থৈ গুচি যাব এতিয়া ভগৱানে উদ্ধৱক কৈছে তুমি নাকান্দিবা উদ্ধৱ মই জীৱনত কাক ভাল পাওঁ জানানে উদ্ধৱে কৈছে প্ৰভু মই একো নাজানো তেন্তে শুনা ব্ৰহ্মা হৰহলাই উদ্ধৱ লক্ষ্মী প্ৰিয় জানে মই ব্ৰহ্মাক ভাল পাওঁ
কিয় ভাল পাওঁ জানানে? উদ্ধৱে কৈছে প্ৰভু একো নাজানো, যে মোৰ এই যে বিনন্দী সংসাৰখন সৃষ্টি কৰাৰ দায়িত্ব ব্ৰহ্মাই লৈছে। অতি সুন্দৰভাৱে ব্ৰহ্মাই এই কামটো সুসম্পাদন কৰিছে, সেইকাৰণে ব্ৰহ্মাৰ ওচৰত মই কৃতজ্ঞ। আজি হেমাংগ ককাদেৱে মোক বাৰে বাৰে কৈছে যে তুমি নাম গাবলৈ আহিব লাগিব। মোৰ জানো ঘৰত দায়িত্ব নাই? কিবা যেনিবা গধূলি কিবা কৰ্ম এটা কৰিবৰ কাৰণে কাৰোবাক যদি দায়িত্ব এটা দি থৈ আহিলোঁ, একো নহ'লেও মই প্ৰসাদৰ ভাগ এটা নাম দিবগৈ লাগিব। কাৰণ কালি নামলৈ গৈছিলোঁ এই প্ৰসাদৰ ভাগটো লোৱা, কাৰণ কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব। আমি মানুহ হয়নে? ইজনে সিজনৰ ওচৰত আমি কৃতজ্ঞতাটো প্ৰকাশ কৰিব লাগিব, তেতিয়াহে মানৱতা দেখাব পাৰিম। শ্ৰীকৃষ্ণ উদ্ধৱক কৈছে মই ব্ৰহ্মাক ভাল পাওঁ, মোৰ সংসাৰখন ব্ৰহ্মাই সৃষ্টি কৰিছে। তাৰপিছত মই কাক ভাল পাওঁ? মই শিৱক ভাল পাওঁ। চোৱা মোৰ বিনন্দী সংসাৰখন শিৱই সংহাৰ কৰিছে। তাৰপিছত মই কাক ভাল পাওঁ জানানে? ব্ৰহ্মাহৰ সলাইধৰ কথা কৈছে, এটা বলভদ্ৰৰ কথা কৈছে। মোৰ দাদা, আমি একেলগে ডাঙৰ দীঘল হৈছোঁ। হয়, কৃষ্ণই যিখিনি কথা কৈছে সেইখিনি কথাই শুদ্ধ। আমি নিজৰ ককাই ভাই আত্মীয় স্বজনসকলক ভাল পাওঁ, নাপাওঁ জানো? আপোনালোকে ভাল নাপায় জানো? আমি প্ৰত্যেকে ইজনৰ প্ৰতি আমাৰ মায়া আছে, মোহ আছে জানো? আমি ইজনে সিজনক ভাল পাওঁ। ঈশ্বৰে কৈছে, মই কোৱা নাই ব্ৰহ্মাহৰ সলাইধৰ। তাতোতকৈ কাক ভাল পাওঁ? লক্ষ্মীপ্ৰিয় যায় মোৰ নিজৰ পত্নীগৰাকী। আমি প্ৰতিজন গৃহতে কাক ভাল পাওঁ? নিজৰ মানুহগৰাকীক ভাল পাওঁ। ক'ৰবালৈ গ'লেও লগত লৈ যাওঁ, কাৰণ এখন ঘৰ ত্যাগ কৰি পিতৃ মাতৃক তুচ্ছ জ্ঞান কৰি মোৰ লগত জীৱন মোৰ কাৰণে জীৱন সম্পন্ন কৰিছে, হয়নে? গতিকে সেই মাতৃগৰাকীক কোনে ভাল লাগে? প্ৰতিজন গৃহতে ভাল পায় কাক? নিজৰ পত্নীগৰাকী। আৰু পত্নীগৰাকী ধৰ্মপত্নীয়ে ভাল পায় নিজৰ স্বামীক। ঈশ্বৰে কৈছে ব্ৰহ্মাহৰ সলাইধ লক্ষ্মীপ্ৰিয় যায়, মই লক্ষ্মীক ভাল পাওঁ। তাৰপাছত কাক ভাল পাওঁ জানানে? উদ্ধৱে কৈছেতো প্ৰভু একো নাজানো, তাহাতে অধিক প্ৰিয় দেখাইতো কায়া। তাতোতকৈ ভাল পাওঁ মই নিজৰ দেহাটো। হয়, মোৰ মানুহগৰাকী ভৰিটো ভাগিলে ভাল হ'ব বুলি মই জানো হুজুৰি থাকখন ভৰাই দিব পাৰিম? কোনোৱে নহয়। আমি দেহাটো বেছিকৈ ভাল পাওঁ। প্ৰতিটো জীৱ উৰণ ভ্ৰমণ গজন চাৰি মুঠি জীৱই ভাল পোৱা সম্পত্তি হ'ল নিজৰ দেহাটো। কিন্তু ভগৱানে তাতোতকৈ কাক ভাল পায়? তাহাতে অধিক প্ৰিয় তুমি উদ্ধৱ, ভকতজনৰ বিনা নাহিকে বান্ধ, ভকতজনৰ বিনা নাহিকে বান্ধ। এনেহেন তত্ত্ব কথা কৈ কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল। উদ্ধৱে চাৰিওফালে অন্ধকাৰ দেখিলে। উদ্ধৱে কিয় কৈছে? কৃষ্ণ দ্বাৰকাৰ কি গতি হ'ল, মাটিতে বাগৰি উদ্ধৱে কান্দিছে, দেহি ঐ কৃষ্ণই মোক এৰি থৈ গ'ল। শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ গৈছিল। আমি যদি সঁচাকৈ কল্পনা কৰিছোঁ যমুনা নদীৰ পাৰত উদ্ধৱে ভাবিছে কৃষ্ণই যিকেইটা কথা ক'ল গোটেইকেইটা দেখোন জল পৰ্বতকৈ প্ৰমাণ হৈছে। দ্বাৰকাখন সাগৰত ডুব গ'ল, যদুবংশ ধ্বংস হ'ল, এখন কোনো মানুহ নাই।
দ্বাৰকা জনশূন্য, দ্বাৰকাৰ চিন চাপি নাই, অকলশৰে কাৰ লগত থাকিব? মোকে যদি কাইলৈ শিৱসাগৰত কোনো মানুহ নাই, অকল মইহে আছোঁ, কিবা অৰ্থ আছেনে? উদ্ধৱৰ তেনে এটা অৱস্থা হ'ল, কাৰ লগত থাকিব? কিন্তু উদ্ধৱৰ পৰম ভাগ্য, শ্ৰীকৃষ্ণই পৰিধান কৰা খৰমযোৰ পৃথিৱীত থৈ গ'ল। আৰু সেই খৰমযোৰকে ৰামচন্দ্ৰই যেনেধৰণে ৰামচন্দ্ৰৰ খৰমযোৰকে বুকুত বান্ধি মহাভাতৃ ভৰতে ৰাজ্য শাসন কৰিছিলে, ঠিক তেনেধৰণে শ্ৰীমদ ভাগৱতত কোৱা হৈছে, কৃষ্ণৰ ভৰিৰ খৰম দুখানি আনি মাথেলো ৰৈলা বান্ধি, কৃষ্ণ বুলি কৰিয়া কন্দন চলি গৈলা গুণ খৰমযোৰকে বুকুত বান্ধিলে মহাভক্ত উদ্ধৱ যমুনাৰ পাৰে পাৰে অনাই বনাই অস্বাভাৱিক আচৰণ। এজন মানুহৰ যিটো আচৰণ হ'ব লাগে সেইখিনি এৰিলে, তেওঁ খাবলৈ এৰিলে, পিন্ধিবলৈ এৰিলে, নৃত্য নৈমিত্তিক কৰিবলৈ। ভাগৱতত কি কৈছে বোলে, নাই অন্নপান ভোকে যাই দিন সঞ্জাপে মুখ মলিন। খাবলৈ নাপালে মানুহৰ মুখ শুকাবই। ভাগৱতেও কৈছে, নাই অন্নপান ভোকে যাই দিন সঞ্জাপে মুখ মলিন। কৃষ্ণৰে চৰণ চিন্তিয়ে উঠাব তহিতে কৰে কহন কৃষ্ণ এতিয়া যমুনা নদীৰ পাৰত মাত্ৰ এজন মানুহ আৰু এজন মানুহ আহি তাত লগ হৈছে। সেইজন কোনো, সেইজন হ'ল বিদুৰ। বহু বছৰ মূৰত তীৰ্থ ভ্ৰমণ কৰি তেওঁ দ্বাৰকালৈ উভতি আহিছে। বিদুৰৰ আনন্দ। এতিয়া দুজনৰ দুটা ভাৱ, এজনৰ পাই হেৰুৱাৰ বেদনা, নেদেখি আছিলোঁ ভালেই হ'ল, দেখাতে কৃষ্ণ কৰিলোঁ, ইমান দিনে কৃষ্ণৰ লগতে থাকিলে হঠাৎ কৃষ্ণ গুচি গ'ল। এইটো হৈছে উদ্ধৱৰ বেদনা। কিন্তু বিদুৰেতো নাজানে, বিদুৰ পৰম আনন্দ। বহু বছৰৰ মূৰত তেওঁ তীৰ্থ ভ্ৰমণ কৰি দ্বাৰকালৈ আহিছে, ৰামকৃষ্ণৰ দৰ্শন পাব। ৰাম মানে হৈছে বলোৰাম আৰু কৃষ্ণ পৰম ভগৱান। ৰামকৃষ্ণৰ দৰ্শন পাব, বসুদেৱ দেৱকীক সেৱা কৰিবলৈ পাব, যদুবংশৰ লগত দিন কটাবলৈ পাব। পৰম আনন্দ নহয় জানো? বিদুৰ দৌৰি আহিছে। বিদুৰে আগৰ পৰা দেখিছে নিশ্চয় এজন উদ্ধৱেই হ'ব লাগিব। বিদুৰ দৌৰি সেই উদ্ধৱক গমাই লৈছে। বান্ধৱ উদ্ধৱ ভাইনা আছেনে? ৰামকৃষ্ণৰ ভাইনা একেটা উৎসাহতে বিদুৰে উদ্ধৱক সুধিছে। যিমানে কৃষ্ণ কথা সুধিছে সিমানে উদ্ধৱৰ হৃদয়ত থকা জুইকুৰা ডাও ডাওকৈ জ্বলিছে। এনেই মৰিছোঁ ঋষিৰ হাতত, তাতে দিলাহি যেন ধানৰ ভাপত। তেতিয়া মহাভক্ত উদ্ধৱে বিদুৰক কৈছে, কি কৈছে? আজি দেউতাকে এই থৈ আই মাতৃগৰাকী বৈকুণ্ঠত আমি সেই কথাটোকে কৈছে। শুনাহে বিদুৰ প্ৰাণৰে বান্ধৱ প্ৰভু আৰু ইয়াত নাই, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, লোকে প্ৰাণ ফুটি যায়, লোকে প্ৰাণ ফুটি যায়। সকলোকে ঈশ্বৰে কৃপা কৰি সকলোৱে হৃদয়ত কৃষ্ণ নাম বিৰাজমান। যে প্ৰভু বৈকুণ্ঠলৈ গুচি গ'ল, আমিও এদিন যাব লাগিব। কোন স্থানলৈ যাম চৰণেহে জানে মৰণ, চুচৰি বাগৰি তালৈকে যায়। এতিয়া জুবিনদাৰ অকাল মৃত্যু ঘটিলে। জুবিনদাৰ ভাগ্যত আছিলে তুমি অসম মুলুকত জন্ম হৈ ভাৰতবৰ্ষত তুমি জন্মহে গ্ৰহণ কৰিবা, কিন্তু তোমাৰ মৃত্যু তাত নাই, ভাৰতৰ বাহিৰত আছে। সেইকাৰণে ছিংগাপুৰলৈ ঘূৰি যাব লগা হয়। সেইকাৰণে আমাৰ
অসমীয়া এটা লোক সংস্কৃতি দেখাৰ বাক্য আছে, চৰণেহে জানে মৰণৰ ঠাই চুচৰি বাগৰি তালৈকে নাই। কেতিয়াবা ভাবোঁ মানুহজন ইমান ধুনীয়াকৈ আহে, নিজৰ পদূলি মুখতে ইলেক্ট্ৰিক বস্তুত খুন্দা মাৰি মৃত্যু হয়। মৃত্যু সেইখিনিতে লিখি থোৱা আছেনে? আমি কোনেও মৃত্যুক ধৰি ৰাখিব নোৱাৰোঁ। আৰু আমাৰ যদি ভাগ্যত আছে, আমি কোন স্থানত মৃত্যু হ'ম প্ৰভুৱেহে নিৰ্ধাৰণ কৰি থৈছে। যদি ভাগ্যত আছে দেহাটো সৎকাৰ কৰিবলৈ পাব। বিশিষ্ট শিল্পী দীপেন বৰুৱাৰ ককায়েক হেৰালে হেনো আজিলৈকো সৎকাৰ কৰিবলৈ নাপালে ৰমেন বৰুৱা, হয়নে? আমাৰ বা কপালত কি আছে? যদি ভাগ্যত আছে দেহাটো সৎকাৰ কৰিবলৈ পাব, যদিহে দেহাটো যদি ভাগ্যটো নাই সৎকাৰ কৰিবলৈ নাপায়। যদিহে দেহাটো নশ্বৰ দেহ হিচাপে ঘৰখনলেহে তেতিয়া কি হ'ব? বোলে ধূপ ধূপ ধাম ধাম কৰি মোৰ সীতা জুই জ্বলি, মোৰ সীতা জুই জ্বলিব। আজি যে এখেতলোকৰ কৰ্মভাগৰ কাৰণে দাদাইদেউহঁত আপোনালোকেতো দায়িত্ব, কোনোবাই বন্তি প্ৰজ্বলন কৰিছে, কোনোবাই শৰাই সঁফুৰা আগবঢ়াই দিছে। আপোনালোকৰ দায়িত্ব থাকিব। আপোনালোকৰ দায়িত্ব কি হ'ব? মই যে ভাল পোৱা দেহাটো খন্তেক পিছতে ফেনখনৰ ওচৰলৈ যাওঁ যাওঁ লাগিছে, গৰম উঠিছে তাৰমানে। আৰু কেইদিনমানৰ পিছত চাৰ্ট ঠাণ্ডা লাগিব, আকৌ কাপোৰখন লম লাগিব। এই দেহাটো, মৰম লগা দেহাটো কি হ'ব? খুচি খুচি ফুৰিব মোক, খুচি খুচি ফুৰিব।
লিখি পঠিয়ালে কিনো কপটীয়া আমাৰ যেতিয়া জীৱনটো লগত যেতিয়া যৌৱনটো থাকে, যৌৱন থাকিলে আমাৰ দম্ভ থাকে, অহংকাৰ থাকে। হয় হয়, যৌৱনটো শেষ হয়, বুঢ়া মানুহে বুঢ়া মানুহে মানুহক গালি নাপায় নহয়, দম নিদিয়ে নহয়। যেতিয়া আমাৰ যৌৱন থাকে, শক্তি থাকে, তেতিয়া আমি কি কৰিম, মই যামেই, এনেকুৱাবিলাক কথা কয়। আমিও এই কেঁচুৱা ছোৱালীজনীৰ নিচিনাকৈ এলপি স্কুললৈ পিঠিত বেগটো লৈ গৈছোঁ, ঢকুৱা এখন লৈ যাওঁ, ধৰা এখন লৈ যাওঁ। এতিয়া দেখিছোঁ দেখোন মানুহটো একেভাগে আছে, কিন্তু সময় পৰিৱৰ্তন হৈছে, গাল মুখবোৰ সুতৰ পৰিছে, চলিবোৰ পকিছে, কি হৈছে ঘৰত দেহাৰ এটা পৰিৱৰ্তন হৈছে। বোলে শিশুকাল গুচি গ'ল, নোৱাৰিলোঁ ৰাখিব, জন্ম হ'লে শিশুকালটো গুচি গ'ল। এই যে দমদমাই আছোঁ, আমাক কয় কোৱাৰ লগে লগে কাকো সোধাই নাই, মাকটো সোধাই নাই, মই আমুকত মাতিছে, মা যাম নে নাযাম, সুধিবলৈ দৰকাৰ নাই, জীৱন আছে, যৌৱন আছে, নামলৈ মাতিছে, যাবই লাগে। কাক সুধিম, কোনে সুধিম, কোনেনো আমাক বাট দেখুৱাই, নিজে সৰ্বে এই যে যিটো কাল, বোলে হেৰাম শিশু কাল গুচি গ'ল, নোৱাৰিলোঁ ৰাখিব ধৰি, যৌৱন কালো গুচি যাব, ইয়াতে দেখাই, যৌৱন কালো গুচি যাব, লাহেকৈ কি ল'ব লাগিব, লাহেকৈ ল'ব লাগিব, গৈ পামগৈ জীৱন নদীৰ ঘাট, সিপাৰৰে পৰা নিষ্ঠুৰ নিয়তিয়ে দেখিলে লগাব মা, দেখিলে লগাব মা। কাছৰ 300 বছৰ, 3 মাছৰ 500 বছৰ, এইবিলাক পাওঁ হয়নে ছাৰ? এনেকৈ পঢ়িবলৈ কৈছে, মানুহ কিমান দিন জীয়াই থাকিব, এইটো কিন্তু ক'তো পঢ়িবলৈ নাই, ক'তো লিখা নাই মানুহ কিমান। কিন্তু আমি এটা কথা জানো, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনৰ বৰ ধুনীয়া কথা কেইটামান লিখিছে। আমাৰ দেহাটো যদি বতাহ ধুমুহাই ভাঙি নিলে, তেনেকৈ ভাঙি দিলে ঘৰ এটা ভাগি যায়। ঘৰত ইমান ধুনীয়াকৈ কৰা বেঙেনা জোপা কলিতে পোকে খাই শেষ কৰি পেলাই। এইবিলাক যদি ব্যাধিয়ে যদি দেহাটো পোকে খোৱাৰ নিচিনাকৈ নাখায়, ধুমুহা অহা নিচিনাকৈ যদি দুৰ্ঘটনাই যদি দেহাটো শেষ নকৰে, মানুহ কিমান দিন জীয়াই থাকে? প্ৰহ্লাদে দৈত্য শেষসকলক কৈছে, কি বুলি কৈছে? মনুষ্যৰ আয়ুসত বৰিষ সংখ্যা, 100 বছৰ হেনো মানুহৰ আয়ু। 100 বছৰটো কেনেকৈ ভাগ কৰিছে? বিংশতি বৰিষ আয়ু, বোলে না মনুষ্যৰ আয়ুসত বৰিষ সংখ্যা অৰ্থক বিফলে যায়, জানিবা নিশ্চয়। হয়, 100 বছৰ পৰমায়ু দিলে হয়। চৰকাৰে আমাক মাটি খাবলৈ দিছে, কিন্তু খাজানা হ'লে চৰকাৰে ল'বই, খাজানা নহ'লে মাটিবিলাক উভতাই লৈ যায়, হয়নে? ঠিক তেনেকৈ আমাৰ জীৱনত এটা ভগৱন্তে কৰ এটা লগাই দিলে, 100 বছৰ দিলে হয়, কিন্তু তোমাৰ নিদ্ৰাটো দি দিলে, কাৰণ দেহাটো বিশ্ৰাম ল'ব লাগিব। সেইকাৰণে আমাৰ দেহাটো নষ্ট হয়। আকৌ যদি বিশ্ৰাম ল'বলগীয়া ব্যৱস্থাটো নাথাকে, আমাৰ টোপনি যদি নধৰিলে, তেতিয়া দেহাটো ক্ষয় নহ'লহেঁতেন। কাৰণ দেহাটো ভালে ৰাখিবৰ কাৰণে গাড়ী এখনো আমি ৰ'দৰ পৰা ছাঁলৈ থৈ দিওঁ, গাড়ীখনৰ ৰ'দ পৰিব বুলি, গাড়ীখনৰ ইঞ্জিনটো আমি অফ কৰি থৈ দিওঁ, হয়নে? মেচিন এটা চলালেও হয়। ঠিক তেনেধৰণে দেহাটোৱে ইমান কৰ্ম কৰে, সেইকাৰণে টোপনিটো দি দিলে, অৰ্থাৎ ইঞ্জিনটো অফ কৰি ঘণ্টা সময় থাকিব লাগিব। অৰ্ধেক বিফলে যায়, জানিবা নিদিয়া 100 বছৰৰ পৰমায়ু 50 বছৰ হৈ থাকিব লাগিব। 50 বছৰ এজন সুস্থ মানুহে লাভ কৰিলে। সেই 50 বছৰ কেনেকৈ ভাগ কৰিছে চাওক, আপোনালোকে জানে। বিংশতি বৰিষ আয়ু যায়ো মনন্তে, আমি নাম গাই আছোঁ, ইহঁতিকেইটাই কথা পাতি আছে, চব ইহঁতৰ বয়সেই হ'ল, সেইটো উমলি যামলি থকা বয়স। এনেধৰণে 20টা বছৰ গুচি যাব, ল'ৰা ধেমালি বুলি আইল বাই ঘটনা খাই থাকোঁতে 20টা বছৰ গুচি যাব। বিংশতি বৰিষ আয়ু যায়ো মনন্তে। তাৰপিছত ঘৰৰ দায়িত্ব আহিলে, হেৰৌ কিবা এটা কৰ, বিয়া বাৰু পাতিব নালাগে, লাগে নহয়, এনেকৈ ধিটি গালি মাৰি ফুৰিবি নিচিনা। ঘৰৰ মানুহে ক'লে, ওচৰ চুবুৰীয়াই ক'লে, মিতি কুটুমে ক'লে, ওলাই যাব নোৱাৰে হ'লো নহয় আমি, কিবা এটা কৰ। আকৌ বাপৰ অৱস্থা সেই, মাৰ অৱস্থা তেনেকৈ একো নহ'লেও বেপাৰ বাণিজ্যকে কৰচোন, আমাক কয় নাই, সামাজিক দায়বদ্ধতা আমাৰ
উতলাই দিয়ে তেতিয়া আমি কিমান পালোঁ নেওঁডোখ বৰি সজাই ধন উপাৰ্জন 10 বছৰ ধন ধৰি বুলি পালোঁ বিংশতি বৈশ 50 বছৰ হৈ থাকোঁতে গ'ল 20টা বছৰ ল'ৰা ধেমালি বুলি গ'ল 10টা বছৰ হৈ থাকোঁতে গ'ল এতিয়া দৰিদ্ৰসকলে প্ৰহ্লাদক কৈছিল তাৰপাছত কি হ'ল এতিয়া প্ৰহ্লাদে কৈছে বোলে বৃদ্ধকালত যাই একো পৰীক্ষা বিংশতি একো কাৰ্য আনিব নাথাকা হ'ব দৰিদ্ৰসকলে খুব ভয় কৰিছে কি হ'ব এতিয়া আমাৰতো বৃদ্ধকাল হ'ব প্ৰহ্লাদে কৈছে যে বৃদ্ধকালত যাই একো পৰীক্ষা 20টা বছৰ বৃদ্ধকাল বুলি তেতিয়া যাওঁ বোলাতো যাব নোৱাৰে খাওঁ বোলাতো খাব নোৱাৰে পিন্ধিব বোলাতো পিন্ধিব নোৱাৰে যে সমস্ত ব্যাধি আহি দেহাটোক আক্ৰমণ আশ্ৰয় লৈ গ'ল মনুষ্য দেহা লৈ এতিয়া প্ৰহ্লাদে দৈত্যসকলক উপায় দিছে উপায় কি হ'ল হেন জানি শিশু হ'ব এৰা নকৰ্ম ধৰিও কুমাৰ কালে ভাগৱত কুমাৰ কালতে প্ৰভু নাম ল'বলৈ কৈছে নামত নপঢ়িবা হেলা মন ভাই নামত নপঢ়িবা হেলা এই হৰি নামে সংসাৰে তাৰিব মৰণ সম্পদ মেলা লকি ও মনাই নামৰ মালা গাঁঠি লকি ও মনাই হৰি নামৰ মালা গাঁঠি হৰি নামৰ মালা গাঁঠি গাব আমাৰ ৰাজীৱে গাব নিজৰ দেহাটো বৰ্ণনা কৰিব মানবী দেখা ওহুনে জানো গহা মানবী দেখা
দেখিলে ঘুরি যাই থাকো দেখিলে ঘুরি যাই মৰাম নগলে নহ'ব যাবগৈ লাগিব পালে হৈ জীৱনৰ সাকো সাকোহে জিতালে মনৰ চুলিতালি দেখিলে উৰি যায় ভাকো ৰাম নামে হাৰ মনে ৰাম নামে হাৰ ৰাম নামে কৰি আছে জগত পকু Hilang luar monai kosite khodidona e baba monai gidoyote boy kutosta e luar monai kosite khodidona e baba monai gidoyote boy kutosta e ramna mukhe nale kuna jai kolit manav dekhai mukuti par kolit manav dekhai জুবিন গাৰ্গৰ ওপৰত কোনো ক'ব আজি মুছলমানৰ কোনোবাই ক'ব পাৰিব নেকি যে মই জুবিন গাৰ্গৰ ওপৰত ভাল জিকিৰ গাওঁ বুলি ক'ব পাৰিব নেকি? মাজুলী কোনোবা শিল্পী আছে যে জুবিন গাৰ্গৰ ওপৰত বৰগীত ভালকৈ গাওঁ বুলি ক'ব পাৰিব? আজি নামনি অসমত কোনোবা কামৰূপী লোকগীত গোৱা শিল্পী আছে নেকি যে জুবিন গাৰ্গৰ ওপৰত মই ভাল কামৰূপী লোকগীত গাওঁ বুলি ক'ব পাৰিব? মই ৩৫ বছৰ দিহানাম গালোঁ, দিহানাম জগতৰ কোনোবা মানুহ আছে নেকি যে জুবিন গাৰ্গৰ ওপৰত মই ভাল দিহানাম গাব পাৰিম, ভাল কণ্ঠ দিব পাৰিম? সেইকাৰণে জুবিন দা আমাৰ কাৰণে ঈশ্বৰ। জুবিন দা যে গুচি গ'ল, জুবিন দাই গোৱা প্ৰথমটো গীত, এই গীতটো অকণমান উচি দিব নেকি? উচি দিব নালাগে বাৰু। মোৰ লগত যে বাঁহী সংগত কৰিছে এওঁ হৈছে মুকুট মলীয়া, এওঁ দেউতাক বদন মলীয়া। বদন মলীয়া ছাৰ আপোনালোকে নামটো নিশ্চয় শুনিছে। বদন মলীয়া ছাৰ অসমৰ দিহানাম সংস্কৃতিক এটা মাত্ৰা প্ৰদান কৰি গৈছে। বদন মলীয়া ছাৰে ৰচনা কৰা গীত, সেইটোকে জুবিন দাই প্ৰথম খগেন গগৈয়ে গাইছিল।
প্ৰডাকশ্যন আহিলে এনকে প্ৰডাকশ্যনে খগেন গগৈ পৰা গীতটো আনি জুবিন দাই গ'লে জুবিন দাই গোৱা প্ৰথমটো গীত সকলোৱে গাব সকলোৱে ভাল পোৱা গীত মই 2010 চনত লৈ গৈছি শিৱসাগৰে লৈ গৈছিলে দিহানাম গাবলৈ গুজৰাটলৈ গ'লো আৰু চাই গুজৰাটৰ এজন ৱেক্সি অফিচাৰ এজনে কৈছে কি এই গীতটো মই নামটো কৈ জমনাৰ ধমকি দিছে বুলি ভাবিছিলোঁ ধমকি দিয়া নাই কাৰণ গীতটো কথা মনত নাই তেনে ইয়াৰ ৱেক্সি অফিচাৰ হিচাপে খাটি গৈছে ইয়াত চিফ ইঞ্জিনিয়াৰ হৈ শিৱসাগৰত খাটি গৈছে পাছতে গম পাইছোঁ মোৰ মানুহজন নহয় এই গীতটো গাবলৈ কৈছে সেই গীতটো কোনটো গীত চাওক এই গীতটো সকলোৱে ভাল পোৱা গীত যমুনাৰ ঢৌ দেখি সকলোৱে ভাল পোৱা গীত হয়নে জুবিন দাই গোৱা প্ৰথমটো গীত আমাৰ বৰমূলীয়া ছাৰে লিখা গীত আৰু বৰমূলীয়া ছাৰৰ পুত্ৰ এজন ৰাধা পাৰ বহি কলিয়া কানাই কাঠে সবাই মথুৰা
প্ৰভুৱে নাও মেলি আছে ৰাধাই আঁতৰৰ পৰা দেখিছে প্ৰভুৱে দেখোন নাও চলাই আছে প্ৰভুৱে দেখোন মুখে পাৰ কৰি কৃষ্ণই ৰাধাক কি বুলি কৈছে কেনেকৈ পাৰ কৰি ৰাধিকা সুন্দৰী ঘাটত নাইকিয়া নাম মই লোকৰ নাওখন চলাই গৈছো মোৰ নিজৰ নাম নাই নহয় ৰাধা তুমি কেলে কৈ আছা ৰাধাই কি বুলি কৈছে যেনে তেনে কৰি দিয়া পাৰ কৰি মথুৰা হাতলৈ যাওঁ মথুৰা হাতলৈ যাওঁ আগতে আমাৰ ফালে যেতিয়া আলহীবোৰ আহে নহয় প্ৰথমে চাই থাকোঁ বিস্কুট আনিছে একদম অন্তৰৰ কথা খুব কৈছোঁ এতিয়া বিস্কুট অনা আলহী আহিলে চাই খুব ভাল লাগে আৰু আলহী অনা চাইকেলখন দেউতাহঁতে যেতিয়া কথা পাতি থাকে চাইকেলখন চলাবলৈ গ'লে খুব ভাল লাগে এতিয়া কৃষ্ণৰ তেনেকুৱা অৱস্থা হৈছে নেকি যে কৃষ্ণই ৰাধাক কৈছে মই যে নাও এখন চলাই গৈছোঁ মোৰ নিজৰ নাও নহয় মোৰ নিজৰ নাওখনৰ অৱস্থা কি জানানে তোমাক মই ভাল পাওঁ হয় কিন্তু নাও হ'লে এখন মোৰ নহয় মই লোকৰ নাওখন চলাইছোঁ মোৰ নাওখনৰ অৱস্থা কি মোৰ নাওখন এজনীহে উঠিব পাৰিবা তুমি লগৰ ছোৱালী যদি লৈ আহিছা তেতিয়াহ'লে উঠিব নোৱাৰা এজনী উঠিবা দুজনী উঠিবা এজনী উঠিবা দুজনী উঠিবা কাৰে চেলেঙিলা দুজনী উঠিলেহে ভৰা জনাৰে মাজতে তুমি বনা মাজতে তুমি বনা সকলোকে হৃদয়ত কৃষ্ণ ভাবিব 2010 চনত আউনীআটী সত্ৰত নাম সমৰ পাতিলে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামী প্ৰভুক মই প্ৰস্তাৱত আনিলে জুবিন দাক আনিব পাৰি নেকি বহু মানুহে তেতিয়া বিৰুদ্ধাচৰণ দিলে জুবিন গাৰ্গক আনিব নালাগে কাৰণ জুবিন গাৰ্গক আনিবলৈ হ'লে এই টাৱাৰ উঠিব লাগিব সঁচা কথা কৈছোঁ এতিয়া প্ৰভুৱে ক'লে যে জুবিন গাৰ্গক আনিব পাৰিব মোৰ প্ৰভু যে আপুনি জুবিন দাক যিবিলাক অনুষ্ঠানলৈ ইতিমধ্যে নিমন্ত্ৰণ কৰিছে ভক্তিমূলক অনুষ্ঠান কিমান নিমন্ত্ৰণ কৰিছে সেইটো আছে তেতিয়া মোক সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ গোস্বামীৰ দায়িত্ব লৈ যদিহে তোমাৰ যোগ্যতা আছে তুমি জুবিন গাৰ্গক আনা তোমাৰো অগ্নিপক্ষ জুবিন গাৰ্গক ভালকৈ গীত গাব যদি পাৰা নহয় আমি তোমাক বহুত ভাল বুলি ক'ম মই এতিয়া ভাবিলোঁ যে সেই প্ৰভু তুমি মোক এনে কিবা বৈঠকে মই জুবিন দাৰ লগত কথা পাতিলোঁ পবিত্ৰ মাঘীৰ লগত কথা পাতিলোঁ এতিয়া পবিত্ৰ মাঘীৰে মোক ক'লে যে মই সেইখিনি দায়িত্ব নলওঁ জুবিনে যাম বুলি তুমি নাযাব এতিয়া কি ক'ব মই বিমানদাৰ লগত কথা পাতিলোঁ বিমানদাই মোক ক'লে যে কমলা ময়ো সেইটো কাম দায়িত্ব ল'ব নোৱাৰোঁ তই নিজে গৰিমাৰ লগত পাত মই গোৱাপান এভাগ আউনীআটী সত্ৰৰ পৰা লৈ গৰিমাবোৰ ওচৰলৈ গ'লোঁ জুবিন দা সঁচাকৈ নাম গাবলৈ হ'লে জুবিন দাই ইয়াত এইটো বৰ ডাঙৰ কথা সকলোৱে শুনিবলগীয়া গুৰুত্বপূৰ্ণ কথা ইয়াত প্ৰথম জুবিন দাই 10 চনত ধুতি পিন্ধাই নাম গালে মোক ক'লে যে তোক মই ধন্যবাদ জনাইছোঁ তই মোক হৰিনাম গাইলি ধুতি পিন্ধাই তই সদায় ইমান মানুহৰ আগত নাম গাৱ নেকি মোক সুধিছে মোৰ দাদা সেইটো নহয় আপোনাৰ ইয়াত এইখন আউনীআটী সত্ৰৰ লাখ লাখ শিষ্য আছে প্ৰায় 10-12 লাখ শিষ্য ইয়াত গেডাৰিং হৈ আছে সেইকাৰণে আপুনি মানুহবিলাক কৈছে কমলে সদায় এনেকুৱা মানুহৰ নাম গাবলৈ নাপায় কেতিয়াবা মই নাম গালে মোৰ সন্মুখত এজন দুজন মানুহ থাকে কেতিয়াবা চকী সন্মুখতো মই নাম গাই আহিবলগীয়া হয় তেতিয়া জুবিন দাই কৈছিলে মই এটা নাম গাম সেই নামটো তই গাবি সেই নামটোকে মই ৰাজীৱক গাবলৈ কৈছোঁ হৰি নাম নবলৈ ভগৱতী ক'বলৈ নাই জুবিন দাই কৈ থৈ যোৱা নাম জুবিন দাই এই কথাটো সেইকাৰণে জুবিন দাৰ স্মৃতিত এই নামেৰে অনুষ্ঠানমুখী আমি সামৰণি জয় জুবিন দা মহা জুবিন দাই ইমান ধুনীয়াকৈ গাই থৈ গৈছে বহুত পাবি হৰি নাম ল'বলৈ কিন্তু মানুহ নাপাওঁ জুবিন দাই নিজে কৈছিল আৰু তেওঁ চব যদিও তেওঁ আধুনিক গীতৰ মানুহ হৰি নামক কিমান ভাল পায় ভগৱানক কিমান ভাল পায় তেওঁ সেইকাৰণে তেওঁ আমাৰ কাৰণে পিতৃপুৰুষ আমাৰ কাৰণে তেওঁ যুগৰ নাই এই নামটো জুবিন দাই গাই থৈ গৈছে মই ৰাজীৱক গাবলৈ কৈছোঁ জুবিন দাৰ স্মৃতি